এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ প্ৰাকৃতিক দুৰ্যোগে দেখা দিছে সদৌ আমাৰ গোটেই অসমত, আৰু মাজতে কেইদিনমানৰ আগতে ৰিমল সামুদ্ৰিক ধুমুহাই আমাক অপঘাত ঘটালে, আৰু তাৰ ফলশ্ৰুতিত আমাৰ বৰপানী, কপিলি আৰু কলং সকলোৱে সংহাৰ ৰূপ ধাৰণ কৰিছে আৰু ন অঞ্চল বুৰাই নিছে। তাৰে ফলশ্ৰুতিত আপোনাৰ কামপুৰ, হোজাই, যমুনামুখ আৰু বিভিন্ন এলেকা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, আৰু নকৈ এতিয়া আমাৰ মধ্য অসমৰ ৰহাটো ভাবুকিস্বৰূপ হৈ পৰিছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দৃশ্য অলপ দেখাম, আপোনালোকে চাই থাকিব। পানী শব্দ চামে 22 চনতে বহুত 20 ফুটমান তলত ইয়াৰ পিছত চাই পেলাই কেনেকুৱা লাগিলে, ইমান ভয়াৱহ পৰিস্থিতি, আৰু এনেকুৱা বানপানীৰ আপডেট দি থাকিম আৰু কি হয়। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক এটা, শ্বেয়াৰ এটা আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।